নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আৰু এই এডভাৰ্টাইজমেণ্টটো আহিছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ পৰা তেওঁলোকে টোটেল 261টা পদৰ বাবে আবেদন বিচাৰিছে গ্ৰেড চি আৰু গ্ৰেড ডি পোষ্ট হয় ষ্টেন'গ্ৰাফাৰ আৰু অনলাইন যোগে আবেদন অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু অহা 26 জুনলৈকে সময় আছে যিটো টেণ্টেটিভ ডেট হয় কম্পিউটাৰ বেছ টেষ্টৰ সেইটো আগষ্টত হ'ব আগষ্টৰ 6ৰ পৰা 11 আগষ্টলৈকে আৰু ভেকেঞ্চি মই অলৰেডি কৈছোঁৱে 261 এপ্ৰক্স ভেকেঞ্চি এইটো নেক্সট আহিছোঁ এজ লিমিট যিটো গ্ৰেড চি পদ হয় সেইটোত 18ৰ পৰা 30 ইয়াৰ্ছলৈকে দিছে আৰু গ্ৰেড ডি পষ্টটোত 18ৰ পৰা 27 ইয়াৰ্ছলৈকে দিছে আৰু দুয়োটা কেটেগৰীতে আপাৰ এজৰ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভমেণ্ট ৰুলছ দুয়োটা পদতে আবেদন কৰিবৰ বাবে যিটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰাসকলে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ যিটো SSC অফিচিয়েল ৱেবছাইট ssc.gov.in তাত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব লাগিব আবেদনৰ লাষ্ট ডেট হ'ল অহা 26 জুন আৰু আবেদন কৰিবলৈ যিটো এপ্লিকেশ্যন ফি সেইটো জেনেৰেল আৰু OBC কেণ্ডিডেটছৰ বাবে 100 ৰুপিজ পে' কৰিব লাগিব আদাৰ ওমেন কেণ্ডিডেট তথা SC বা ST আদি কেণ্ডিডেটসকলে কোনো পে'মেণ্ট দিব নালাগে যিহেতু এইটো অল ইণ্ডিয়া বেচিছত হ'ব এক্সামটো গতিকে চেণ্টাৰ অফ এক্সামিনেশ্যন জোন ৱাইজ দিয়া আছে আমাৰ নৰ্থ ইষ্টৰ যিটো নৰ্থ ইষ্ট জোন হয় নৰ্থ ইষ্ট জোনৰ বাবে ইয়াত গুৱাহাটী আৰু ডিব্ৰুগড়ত আছে চেণ্টাৰ চ' যাৰ য'ত যেনেকৈ সুবিধা হয় তেনেকৈ চইচ অফ চেণ্টাৰটো চিলেক্ট কৰি ল'ব পাৰিব যিটো চিলেকশ্যন প্ৰচিডিঅ'ৰ তাত প্ৰথম ৰিটেন এক্সাম এটা হ'ব ৰিটেন এক্সামটো হোৱাৰ পাছত তাত যিসকলে কোৱালিফাই কৰিব তেওঁলোকৰ বাবে ষ্টেন'গ্ৰাফীৰ স্কিল টেষ্ট হ'ব তাতো কিছুমান টাইমিং ধৰি দিব য'ত ডিক্টেট কৰিব লাগে ডিক্টেট কৰি থাকিব আৰু লিখিব টাইপ কৰিব লাগিব গতিকে চাই ল'লেই হ'ল যিসকলে অলৰেডি ষ্টেন'গ্ৰাফী কোৰ্চ কৰিছে তেওঁলোকেতো গম পাবই গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব ডেছক্ৰিপশ্যনত মই এডভাৰ্টাইজমেণ্টখনৰ ডাউনলোড লিংকটো দি থৈ দিম আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় তাৰ পৰা ডাউনলোড কৰি লৈ চাব পাৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ